তেখেতসকলক দুআষাৰ ক'বৰ কাৰণে আমি অনুৰোধ জনালোঁ। সূৰ্যলৈ সেৱা কৰো সমনীয়া, ঐ চন্দ্ৰলৈ সেৱা কৰো, শদিয়া ৰাজতে চাৰিশাল গোসানী, তালৈ কৈ সেৱা কৰো। নমস্কাৰ। মোৰ অতি মৰমৰ কপাহেৰাবাসী ৰাইজ, আজি আপোনালোকৰ মাজত ইয়াত উপস্থিত হ'বলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। আৰু এই উদযাপন সমিতিৰ কৰ্মকৰ্তাসকললৈ মোৰ আন্তৰিক ধন্যবাদ। লগতে মোৰ অতি মৰমৰ ককাইদেউ আকাশদ্বীপ দালৈ বহুত বহুত ধন্যবাদ আজি আমাক ইয়ালৈ আমন্ত্ৰিত কৰি অনাৰ বাবে। আৰু মই আপোনালোক সকলোকে ৰঙালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। এইখিনিয়ে আপুনি বেছিকৈ ক'ব নেকি? সমূহ মোৰ মৰমৰ শ্ৰদ্ধাৰ ৰাইজলৈ আন্তৰিক ৰঙালী বিহু ওলগ জনাইছোঁ। আৰু আচলতে মই ইয়াতে 4 বছৰৰ আগতে ভাগ্যদেৱী থিয়েটাৰ কৰিছিলোঁ। প্ৰথম আহিছিলোঁ ইয়াতে, তেতিয়া আকাশদ্বীপ দা আছিলে মোৰ লগত, আৰু তেতিয়া প্ৰথম আহিছিলোঁ মই কপাহেৰাত। আৰু তাৰপিছত আৰু লাহে লাহে মাজে মাজে আহি আছোঁ আৰু কোনে গম নাপায়। বাৰু যিয়ে হওক, মোৰ খুব চিনাকি ঠাই এইখিনি, আৰু বহুত ভাল লাগিছে আজি এইখিনি সময়ত। আৰু আমাৰ বিশেষকৈ ইমান ব্যস্ত থকাৰ পিছতো হিৰণ্য দা, জয়ন্ত দা আৰু মোৰ ভগ্নী তানবী ইমান সময় দিছে, এইখিনি বহুত ভাল লাগিছে। আৰু শেষত গৈ মই কৈছোঁ যে আশীৰ্বাদ কৰিব আমাক, যাতে আমি আৰু মনোৰঞ্জনৰ কাৰণে আপোনাক বেছি চেষ্টা কৰিব পাৰোঁ, কষ্ট কৰিব পাৰোঁ সেইখিনি। আৰু আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ থাকিল দুয়োগৰাকী শিল্পী।